নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তপন আৰু তোমালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ আজিৰ এই ভিডিঅ'লৈ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ লগত অনুশীলনী 1.2 ৰ যি ইম্পৰ্টেন্ট প্ৰশ্ন আছে তাৰ উত্তৰ সমাধান সম্পৰ্কে আৰু ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকক আৰু এটা কথা কৈ দিও যদি তোমালোকে এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ চেনেলটোত ইতিমধ্যে অনুশীলনী 1.1 ৰ ভিডিঅ' আপলোড কৰা হৈ গৈছে আৰু তোমালোকে যদি তাত কিবা ডাউট আছে তোমালোকে সেই ভিডিঅ'টোত গৈ চাব পাৰিবা গতিকে আহা আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে হয়তো ভাবিছা যে মই ইয়াত অপৰিমেয় সংখ্যা বুলি কেলে লিখি থৈছো প্ৰথমতে অনুশীলনী 1.2 বুলি কেলে লিখা নাই যে ইয়াৰ কাৰণটো হৈছে যে আমাৰ অনুশীলনী 1.2 টো এই অপৰিমেয় সংখ্যাৰ ওপৰত ভিত্তি কৰি দিছে আৰু এই অপৰিমেয় সংখ্যা কি যাক আমি ইংলিছত ক ইৰেশনেল নাম্বাৰ বুলি এটো চাওচোন যে ইয়াৰ আগৰটো ভিডিঅ'ত বিস্তৃতভাৱে আলোচনা কৰিছে গতিকে তোমালোকে সেইটো ভিডিঅ'ত গৈ ভালকৈ চাব পাৰিবা এতিয়া এই থুলমূলকৈ আলোচনা কৰি দিছো যে বিভিন্ন অপৰিমেয় সংখ্যাবোৰ হ'ল যেনে √2 √3 √5 √7 ইত্যাদি এইবিলাক হৈ গ'ল অপৰিমেয় সংখ্যা আমি জানো এতিয়া আমিটো যে -1 বা 1 0 1 টোক আমি সংখ্যা ৰেখাত বহাবলৈ জানো এতিয়া আমি চাওচোন যে এই অপৰিমেয় সংখ্যাবিলাককনো কেনেদৰে সংখ্যা ৰেখাত আমি স্থাপন কৰিব পাৰো এতিয়া হেতুৱে আছে আৰু এইটো তোমালোকৰ উদাহৰণ 3 বুলি এটা কিতাপত উদাহৰণ দিয়া আছে যে সংখ্যা ৰেখাৰ ৰুটটোৰ অৱস্থান নিৰ্ণয় গতিকে এইটো তোমালোকক মই বুজাই দিছো যে কেনেদৰে ৰুটটোক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰিম তো এতিয়া তোমালোকে ইয়াৰ সমাধানলৈ চাবা এতিয়া এইটো সমাধান কৰিবলৈ হলে প্ৰথমতে আমি এই চিত্ৰটো আঁকি লম আৰু কেনেকৈ ক'ত হ'ল আমি পিছত তেনেকৈ লিখি দিম গতিকে আমি চাবা প্ৰথমতে চিত্ৰটো কেনেকৈ অংকন কৰিম প্ৰথমতে আমি সেন্টিমিটাৰ ফলে লৰিলো এটা ৰেখা অংকন কৰিলো এই ৰেখাডালত আমি 2 এককে লৈ লম মানবিলাক অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে 2 সেন্টিমিটাৰ পিছত ইয়াৰ পৰা ইয়ালৈকে 2 সেন্টিমিটাৰ এফালে আৰু অলপ বঢ়াই দিছো ইয়াৰ পৰা ইয়ালৈকে 2 সেন্টিমিটাৰ তাৰপিছত এইফালেও 2 সেন্টিমিটাৰ ওকে তো এইটো আমি এডাললে সংখ্যা ৰেখা আঁকিলো আমি মাজৰটো দিলো 0 এইটো -1 এফালে -1 বিলাক থাকে এফালে 2 3 1 2 3 আমাৰ যেটো বৰ্তমান এটো ৰুটটো আছে এটো পজিটিভ নাম্বাৰ গতিকে আমি নিগেটিভৰ সাইডে বেছি নিলে হ'ব কেৱল -1 লৈকে দি থৈলে হ'ব আৰু তাৰ পিছত এইফালে আমি অলপমান টাৰ্ম লব লাগিব 1 2 3 3 লৈকে তোমালোকে লৈ লবা আৰু ইয়াত গেপটো কিমান লবা 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ ওকে এতিয়া আমি এই 0 ৰ পৰা 1 এই ডিসটেন্সক আমি লম 1 একক এখিনি বা এখিলৈকে আমি লম 1 একক বুলি তাৰ পিছত সব সেম এতিয়া চাবা যে সেম 2 সেন্টিমিটাৰ আমি যে ইয়াত লৈছিলো আমি সেম দৈৰ্ঘ্যৰ আন এডাল একৰ ওপৰত 2 সেন্টিমিটাৰ আন এডাল ৰেখা আঁকি দিম অৰ্থাৎ এখিনিটো আমাৰ 2 সেন্টিমিটাৰ আছিল আৰু এইখিনিও 1 ৰ ওপৰত 2 সেন্টিমিটাৰ এডাল ৰেখা আঁকিলো আৰু আমি এই বিন্দুটোৰ নাম দিলো এই বিন্দু এইটো বিন্দু হৈ গল এই বিন্দু এছত এতিয়া আমি এইটো যে আছে এইটোক দিলো আমি বি বিন্দু বুলি এতিয়া আমি এই বি বিন্দু আৰু এইটোক আমি 0 টোক ও বিন্দু হিচাপে লৈছো বি আৰু 0 ৰ এই ৰেখাডাল আমি সংযোগ কৰি দিলো আৰু এইটো যেহেতু তোমালোকে বুজি পাইছে এইটো এটা 90 ডিগ্ৰী এংগল এতিয়া চাবা এতিয়া আমি কি এতিয়া এখিনিও হৈ যাব তোমালোকৰ 1 একক কাৰণ এখিনিও 1 একক আৰু এখিনি ডিসটেন্সো সমান এখিনি 1 একক তাৰপিছত এতিয়া আমি কি কৰিম কম্পাসৰ এই মূৰটো দেখিছা আমি 0 বিন্দুটোত ৰাখিছো তাৰপিছত এইটো দীঘলটো আমি লৈছো ইমানখিনি অৰ্থাৎ OB ব্যাসাৰ্ধ লৈ পেলাই আমি এতিয়া ডট ডট দি লাইন দাকিম তোমালোকে মনত ৰাখিবা লাইনডা হ'ব ডটেড লাইন ওকে এটা লাকিলো ই কাটিলে এইটো বিন্দু দি সংখ্যা ৰেখাডালক কাটিছে আৰু এই বিন্দুটোৱে হ'ব সংখ্যা ৰেখাডালৰ ৰুটটোৰ অৱস্থান
আৰু এইটো আমি এনেকৈ এই বিন্দুটোক আমি কম পি বিন্দু বুলি আৰু এইখিনি হ'ব √2 গতিকে এইটো বিন্দু হ'ব সংখ্যা ৰেখাত √2 অৱস্থাত এতিয়া চা আমি এইটো এতিয়া আঁকি দেখুৱালো আৰু এইটো সেম কথাকে আমি এতিয়া লিখি দেখুৱাই দিব লাগিব ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আৰু এটা কথা মনত ৰাখি থবা যে তোমালোকক যদি এই অংকটো কেৱল 2 নম্বৰৰ কাৰণে দিয়ে যে সংখ্যা ৰেখাত √2 অৱস্থান নিৰ্ণয় কৰা তেতিয়া কেৱল তোমালোকে এই চিত্ৰটো অংকন কৰি থলে হৈ যাব যদি তোমালোকক 3 বা 4 নম্বৰ মানৰ কাৰণে কোৱেশ্চন দিয়ে তেতিয়া হলে তোমালোকে লিখি থৈ আহিলে বেছি ভাল হ'ব গতিকে হেতু কাৰণে আমি এতিয়া লিখিম অলপমান তললে আহি ওপৰৰ চিত্ৰত অৰ্থাৎ এই ওপৰৰ যোনটো চিত্ৰ লিখিম যে সংখ্যা ৰেখা ডালত ওক এইটো আমি শূন্যটো ও বুলি ধৰিম ইয়াত ওক মূল বিন্দু হিচাপে লৈ OA ইজুকাল এইটো ইয়াত লিখি দিছো OA ইজুকাল 1 একক লোৱা হল অৰ্থাৎ আমি এইখিনি কি লিখিলো যে প্ৰথমতে আমি সংখ্যা ৰেখাডাল অংকন কৰিলো তাৰ পিছত এই ওৰ পৰা এইখিনিক পৰা কেন্দ্ৰ কৰি এইখিনি পৰা এইখিলৈকে আমি এই ডিসটেন্সটো কিমান ললো এইখিনি আমি ধৰিছিলো a বিন্দু গতিকে o আৰু a টো আমি কিমান পাম 1 একক আমি ললো তাৰ পিছত আমি লিখিম a বিন্দুত AB লম্ব এনেদৰে অকা হল বুলি লিখিম আমি যাতে বুলি আমি লিখিম AB ইজুকাল OA ইজুকাল 1 একক অৰ্থাৎ আমি কি কৰিলো এই বিন্দুৰ ওপৰত এডাল আমি লম্ব আঁকিলো লম্বডালৰ নাম কি দিলো আমি AB বুলি এটা লম্ব আঁকিলো লম্ব আঁকাৰ কাৰণে এই কোণটো হৈ গল 90 ডিগ্ৰী আৰু এই লম্বডালৰ যোগটো কিমান দিলো যে এইখিনি পৰা এইখিলে 1 একক এইখিনি পৰা এইখিলে 1 একক অৰ্থাৎ আমি সেন্টিমিটাৰ লৈছিলো 2 সেন্টিমিটাৰ এইখিনি পৰা এইখিলে 2 সেন্টিমিটাৰ এইখিনি পৰা এইখিলে 2 সেন্টিমিটাৰ গতিকে হেতু কাৰণে আমি লিখিলো যাতে AB ইজুকাল OA ইজুকাল 1 একক আৰু তাৰ পিছত আমি কি কৰিছিলো যে এই দুডাল O আৰু B এই দুটা সংযোগ কৰি দিছিলো গতিকে আমি লিখিম যে OB সংযোগ কৰাত সমকোণী ত্ৰিভুজ কাৰণ এটো আমি সমকোণ পাইছো গতিকে ত্ৰিভুজটো হ'ব সমকোণী ত্ৰিভুজ কি পালো আমি OAB উৎপন্ন হল বুলি আমি এডাল সংযোগ কৰিলো সংযোগ কৰাত আমি এই সমকোণী ত্ৰিভুজ OAB পাই গল আৰু এতিয়া চাবা আমি তাৰ পিছত কি কৰিম এতিয়া বুলি লিখি ত্ৰিভুজ OAB আমি কি পালো যে কোণ OAB মানটো কিমান আছিল 90 ডিগ্ৰী অৰ্থাৎ এইটো কোণ এইটো OAB এইটো কোণ কিমান আছিল 90 ডিগ্ৰী পালো গতিকে এতিয়া 90 ডিগ্ৰী যদি এটা আমি সমকোণত পাও তেতিয়া আমি তাত পাইথাগোৰাছৰ উপপাদ্য সেই পাইথাগোৰাছৰ সূত্ৰটো আমি লগাব লাগিব আৰু এই সূত্ৰটো প্ৰমাণ তোমালোকৰ পৰৱৰ্তী ক্লাছ অৰ্থাৎ দশম শ্ৰেণীত সুন্দৰকৈ পাবা গতিকে এতিয়া তোমালোকে সূত্ৰটো কেৱল জানি থোৱা
যে পাইথাগোৰাছ এজন ডাঙৰ মেথমেটিচিয়ান আছিল তেখেতে এটা সূত্ৰ উলিয়াইছিল যে এইটো সূত্ৰ কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে প্ৰযোজ্য অৰ্থাৎ কোনো এটা ত্ৰিভুজৰ যদি কোনোবা এটা কোণ সমকোণ হয় তেতিয়াহে এই সূত্ৰটো হ'ব যে এই সূত্ৰটোৰ মতে কি আছিল অতিভুজ স্কয়াৰ OB অতিভুজ অৰ্থাৎ সমকোণটোৰ বিপৰীত ফালে যোনডাল বাহু থাকে OB সেই বাহুডালৰ স্কয়াৰ তাৰ পিছত আছে OA স্কয়াৰ অতিভুজ স্কয়াৰ ইজুকাল এটো যোনটো কাখৰ বাহুডালৰ স্কয়াৰ OA স্কয়াৰ প্লাস AB স্কয়াৰ অৰ্থাৎ প্ৰথমতে অতিভুজ স্কয়াৰ এডাল সমকোণটোৰ বিপৰীত ফালে থকা ডাঙৰ বাহুডাল হেডাল হৈ গ'ল OB অৰ্থাৎ অতিভুজ সেই অতিভুজডালৰ বৰ্গ এছত ইজুকাল লি পেলে বাকি বাহু দুটাৰ বৰ্গৰ যোগ অৰ্থাৎ OA স্কয়াৰ প্লাস AB স্কয়াৰ গতিকে এতিয়া আমি এই সূত্ৰটোৰ মতে আমি OB ৰ মানটো বৰ্তমানলৈকে নেজানো আমি ইয়াত কি মান জানো AB জানো OA জানো আৰু AB জানো এটো আমি লিখি দিছো যে AB ইজুকাল OA ইজুকাল 1 একক গতিকে আমি হেতু কাৰণে লিখি দিম OB স্কয়াৰ আমি মানটো নেজানো এটো উলিয়াব লাগে এটো OA মানটো আছে 1 একক অৰ্থাৎ 1 স্কয়াৰ প্লাস AB টো আছে 1 স্কয়াৰ একক আমি পিছত লিখি দিম OB স্কয়াৰ ইজুকাল 1 প্লাস 1 এতিয়া আমি পাম OB স্কয়াৰ ইজুকাল 2 এটো আমি পাম OB ইজুকাল √2 একক এটা আমি √2 কেলে পালো √2 পালো যে যদি কোনো এটা সংখ্যাৰ বৰ্গত মানে কোনো এটা সংখ্যা যদি এইফালে স্কয়াৰ থাকে অৰ্থাৎ এটো জানা যে এটো এটা সমীকৰণ হয় এটো গল বামপক্ষ এটো গল সোপক্ষ যদি বামপক্ষত যদি কোনো এটা সংখ্যা যদি স্কয়াৰ হৈ থাকে সেই স্কয়াৰটো ইফালে লৈ গলে ৰুট হৈ যায় ইয়াত OB স্কয়াৰ হৈ আছিল ইফালে আছিল 2 গতিকে নেক্সট স্টেপত আমি কি কৰিলো যে এইফালৰ স্কয়াৰটো এইফালে লৈ গলো এটো ৰুট হৈ গল এটো কাৰণে ইয়াত আমি পাম OB ইজুকাল √2 একক গতিকে এতিয়া আমি আমাৰ ফাইনাল আনসাৰ পাই গলো কাৰণ OB ৰ মানটো ইয়াত আমি কি পাইছিলো OB ৰ মানটো √2 আৰু হেতু আমি প্ৰুফ কৰি উলিয়াইলো গতিকে আমি এতিয়া একেবাৰে শেষত লিখি দিম এতিয়া O কেন্দ্ৰ কৰি আৰু OB ৰ সমান ব্যাসাৰ্ধ লৈ অকা বৃত্ত চাপে সংখ্যা ৰেখাক P বিন্দুত কাটে গতিকে P বিন্দুৱে হল সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান অৰ্থাৎ আমি এখিনি কি লিখিলো যে O কেন্দ্ৰ কৰি অৰ্থাৎ আমি এখিনিত কম্পাস কাটাডালৰ জোঙা মূৰটো লৈছিলো আৰু তাৰ পৰা আমি এনেকে এখিনিত দি পেলে এনেকে এখিনি সমান ব্যাসাৰ্ধ লৈ এনেকে অঙ্কন কৰিছিলো গতিকে আমি O কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধ লৈ অৰ্থাৎ OB সমান মেলি লৈ আমি এনেদৰে OB সমান ব্যাসাৰ্ধ লৈ অকা বৃত্তচাপ এই বৃত্তচাপটো যে অঙ্কন কৰিলো এই বৃত্তচাপে সংখ্যা ৰেখাত কোনটো বিন্দুত কাটিলে P বিন্দুত কাটিলে এটো বিন্দু আৰু এই P বিন্দুটোৱে হ'ব সংখ্যা ৰেখাত ৰুটটোৰ অৱস্থান গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাগে এই অঙ্কটো বুজি পালা গতিকে এতিয়া আমি আলোচনা কৰিম অনুশীলনী 1.2 আৰু ছাত্ৰ ছাত্ৰীসকল উদাহৰণ 4 তোমালোকৰ সংখ্যা ৰেখাৰ ৰুটটোৰ অৱস্থান নিৰ্ণয় কৰিবলৈ দিয়া আছে গতিকে হেতু তোমালোকে কিতাপত চালে উদাহৰণত চালে আৰু মই দিয়াটোৰ লগত মিলাই চালে সহজতে বুজি পাবা গতিকে হেতু তোমালোকে নিজে ট্ৰাই কৰিবা গতিকে এতিয়া আহিছো অনুশীলনী 1.2 লৈ তো এতিয়া তোমালোকে ইয়াত চাবা ইয়াত 1 নম্বৰত অনুশীলনী 1.2 1 নম্বৰটো আছে তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা ইয়াত উক্তি দিয়া আছে তিনটা এইকিটা সত্য নে অসত্য উল্লেখ কৰিব কৈছে আৰু এইকিটা কেলে সত্য বা কেলে অসত্য লগতে আমাক কাৰণটো উল্লেখ কৰি দিবলৈ কৈছে গতিকে এতিয়া চা 1 নম্বৰৰ ৰোমান 1ত কি আছে ইয়াত আমি দেখিছো
দিয়া আছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা এইটো সত্য নে অসত্য আমাক নিৰ্ণয় কৰিব দিছে এতিয়া যদি আমি বাস্তৱ সংখ্যাৰ সংজ্ঞালৈ মন কৰোঁ মই এইটো ভিডিঅ'ত নহয় অনুশীলনী 1.1 ভিডিঅ'টোত ইতিমধ্যে আলোচনা কৰিছিলোঁৱেই যে বাস্তৱ সংখ্যা হৈছে অপৰিমেয় আৰু পৰিমেয় এই সকলোবোৰকে একেলগে আমি কি সংখ্যা বুলি কওঁ বাস্তৱ সংখ্যা গতিকে যেহেতু বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা আছে গতিকে এই উক্তিটো হ'ব সত্য সেইটো কাৰণে আমি লিখিম সত্য ইয়াত আমি কাৰণটো লিখি দিব লাগিব কাৰণ বাস্তৱ সংখ্যাত অপৰিমেয় সংখ্যাবোৰো অন্তৰ্ভুক্ত গতিকে বাস্তৱ সংখ্যাত অপৰিমেয় সংখ্যাবোৰৰ অন্তৰ্ভুক্ত গতিকে এইটো হৈ গ'ল সত্য এতিয়া চাও 2 নম্বৰটোত আছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হি য'ত m এটা স্বাভাৱিক সংখ্যা অৰ্থাৎ ইয়াত √m ভিতৰত আমি বহাব পাৰিম সংখ্যাবিলাক শূন্যতকৈ ডাঙৰ অৰ্থাৎ শূন্যৰ সোঁহাতে থকা যেনেকৈ 1 2 3 4 ইত্যাদি কাৰণ সেইবিলাক হৈ গ'ল স্বাভাৱিক সংখ্যা এতিয়া যদি আমি চাওঁ ইয়াত যদি আমি 4 বহাওঁ স্বাভাৱিক সংখ্যা জানিবা m জাগাত গতিকে 4 বহালে আমি কিমান পাম ইয়াত যদি এটো এনে দেখুৱালে 4 √4 তেতিয়া যদি আমি ইয়াৰ বৰ্গমূলটো কিমান পাম 2 এতিয়া 2টো যে এটা ধনাত্মক সংখ্যা কাৰণ আমিতো ইয়াৰ আগত নিগেটিভ সাইনটো কেতিয়া নাপাওঁ গতিকে এই উক্তিটো হ'ব অসত্য কেলে হ'ব কাৰণ সংখ্যা ৰেখাটো ঋণাত্মক সংখ্যাবিলাকো থাকে গতিকে ঋণাত্মক সংখ্যাবিলাকটো কেতিয়াও মানে ঋণাত্মক সংখ্যাবিলাকটো কেতিয়াও এনেদৰে স্বাভাৱিক সংখ্যা বৰ্গমূল হ'ব নোৱাৰে ইয়াত ঋণাত্মক যদি হয় এটো হ'ব লাগিব -2 কিন্তু সেইটোতো সম্ভৱ নহয় গতিকে সেইবাবে হ'ব এই উক্তিটো অসত্য সেইটো কাৰণে আমি লিখিম যে অসত্য কাৰণ কোনো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে গতিকে এতিয়া চাবা ইয়াৰ পৰৱৰ্তী এটো আছে 3 নম্বৰ যে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা এইটো হ'ব ভুল কাৰণ আমি ইতিমধ্যে আলোচনা কৰিছিল যে অপৰিমেয় সংখ্যাটা বাস্তৱ সংখ্যা কি কিন্তু প্ৰতিটো বাস্তৱ সংখ্যাটো অপৰিমেয় সংখ্যা নহয় কাৰণ বাস্তৱ সংখ্যাটো পৰিমেয় বিলাকো আছে গতিকে সেইটো কাৰণে আমি এটো লিখিম অসত্য যে কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যাবোৰো থাকে যিবোৰ অপৰিমেয় নহয় গতিকে এনেদৰে আমি এই 3 নম্বৰটোৰ যুক্তি দিব পাৰিম গতিকে এয়া আছিল তোমালোকৰ 1 নম্বৰ ৰোমান 1 ৰোমান 2 ৰোমান 3 কেনেদৰে আমি সত্য নে অসত্য লিখিম তাৰ বিষয়ে এতিয়া আলোচনা কৰিলো গতিকে ইয়াৰ পৰৱৰ্তীত আমি এতিয়া আলোচনা কৰিম ইয়াৰ 2 নম্বৰটোলৈ ইয়াত দিছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা গতিকে ইয়াৰ আমি কাৰণটো এনেদৰে লিখিম নহয় প্ৰতিটো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় কাৰণ নহয় বুলি লিখি দিম তাৰ পিছত আমি উদাহৰণটো যে আমাক দিব কৈছে সেইটো আমি লিখি দিম উদাহৰণ স্বৰূপে √4 = 2 এটা পৰিমেয় সংখ্যা অৰ্থাৎ ইয়াত আমাক এইটো প্ৰশ্নত এইটো কথা সুধিছে
যে অখণ্ড সংখ্যা ধনাত্মক আকৌ পজিটিভ তাৰ বৰ্গমূল অপৰিমাণে এতিয়া এইটো চাবা 4 টো এটা পজিটিভ নাম্বাৰ এতিয়া ইয়াক আমি যদি বৰ্গমূল কৰোঁ তেতিয়া আমি 2 পাম ইয়াত -2 নেপাওঁ আৰু ইয়াত -2 টো নেপাওঁ আৰু এটা কথা ইয়াত যে ইয়াত আমি √4 টোক যদি আমি বৰ্গমূল কৰোঁ তেন্তে আমি তাত সংখ্যাটো পাম হল কৰিলে 2 গতিকে 2 টো যিহেতু আমি 2/1 বুলি লিখিব পাৰোঁ সেইটো পৰিমেয় সংখ্যা এতিয়া √3 টো কিন্তু অপৰিমেয় সংখ্যা হৈ যাব সেইটো কেলে যে কাৰণ আমি জানো যে √3 টো আমি ভাঙি পেলে লিখিব নোৱাৰো তাৰ বৰ্গমূল সঠিক ৰূপত সেইটো পাৰিম কিন্তু মানে দশমিকত ওলাব কিন্তু আমাক ইয়াত দশমিকত খোদা নাই গোটা নম্বৰ খুদিছে গতিকে সেইটো কাৰণে মানে এই 2 নম্বৰ কেছটো এনেদৰে হ'ব গতিকে এনেদৰে 2 নম্বৰটো লিখিবা এতিয়া আহো 3 নম্বৰটোলৈ আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ যদি তোমালোকে এইবিলাক যদি কিবা কিবি যদি বুজি পোৱা নাই 1.2 তোমালোকে কমেন্ট কৰি দিবা কমেন্ট বক্সত আৰু তাৰ উত্তৰ দিবলৈ মই যিমান পাৰো চেষ্টা কৰিম গতিকে এতিয়া আহিছো 3 নম্বৰটোলৈ আৰু তোমালোকে ভিডিওটো শেষলৈকে চাবলৈও নেপাহৰিবা এতিয়া চোৱা 3 নম্বৰটোত আছে যে সংখ্যা ৰেখাত কিদৰে √5 ক সূচিত কৰিব পাৰি আমি অলপ দেৰি আগতে কেনেদৰে ৰুটটো সূচিত কৰিব পাৰি তাৰ বিষয়ে শিকি আহিছিলো আৰু তোমালোকক নিজে উদাহৰণ 4ত √3 আছে সেইটো নিজে কৰিবলৈ কৈছিলো গতিকে এতিয়া চাও √5 ক নো কেনেদৰে কৰিব পাৰি আৰু √2 আৰু √3 একেই গতিকে তোমালোকে এটো চালে পাৰিবা এতিয়া চাবা √5 ক আমি কি কৰিম ইয়াতো আমি প্ৰথমতে ৰুটটো যেনেকৈ ৰুটটো উপস্থাপন কৰাতে যেনেকৈ এডাল সংখ্যা ৰেখা আঁকিছিলো তেনেকৈ ইয়াতো আঁকি লম আৰু ইয়াতো আমি গেপটো লম একেদৰে 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ কৈ ললো আমি 2 সেন্টিমিটাৰ কৈ আৰু ইফালে কৈছিল বেছি লোৱা প্ৰয়োজন নাই -1 বুলি লৈ থলে হৈ গল 0 1 2 3 4 চাৰিলৈকে যেন ললো এতিয়া আমি আগত আৰু আমি এখিনি পা এখিলৈকে আছিল 1 একক এখিনি পা এখিলৈকে 1 একক এতিয়া আমি আগত ৰুটটোক উপস্থাপন কৰাতে কি কৰিছিলো 2 ওপৰত এডাল ৰেখা অঙ্কন নহয় একৰ ওপৰত সৰি ভুল হৈ গল একৰ ওপৰত এডাল আমি ৰেখা অঙ্কন কৰি লম্ব অঙ্কন কৰিছিলো এখিনিৰ সমান ইয়াত এতিয়া আমি ইয়াত কি কৰিম একেটা লম্বয়ে আমি এতিয়া 2 ওপৰত অঙ্কন কৰিম এতিয়া 2 ওপৰত আমি সেম 1 একক দৈৰ্ঘ্য লৈ 2 সেন্টিমিটাৰ আমি অঙ্কন কৰিলো এতিয়া এটো পয়েন্টক দিলো আমি এ বিন্দু বুলি আৰু এটোক দিলো আমি বি বিন্দু তাৰ পিছত আমি কি কৰিছিলো ও বি সংযোগ কৰি দিছিলো গতিকে ইয়াতো আমি ও বি সংযোগ কৰি দিলো এইখিনি পা এখিলৈকে আমি লিখি দিম 1 আৰু এইখিনি পা এখিলৈকে হ'ব 2 একক এইখিনি পা এখিলৈকে আমাৰ হ'ব 2 একক গতিকে ইয়াতো আমি আগৰটোত কৰাৰ দৰে ও বিন্দুত কম্পাস কাটাডালৰ জোঙা মূৰটো ৰাখিম তাৰ পিছত আমি ও বিৰ সমান ব্যাসাৰ্ধ লম এটো আমি ললো ও বিৰ সমান এটো মিলি ললো এখিনি জোঙাত ৰাখি এতিয়া ও বিৰ পৰা আমি ডটেড লাইন দি আঁকিম এটা বৃত্তচাপ আমি ডটেড লাইন দি আঁকিলো আৰু অকাৰ পিছত এই বৃত্তচাপটোৱে সংখ্যা ৰেখাত যোনটো বিন্দুত কাটিব এই বিন্দুটোক আমি দি দিম পি বিন্দু বুলি কম আৰু এই জায়গাখিনি হ'ব √5 আৰু এইখিনি হৈ যাব √5 গতিকে এটো হ'ব আমাৰ √5 আৰু ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকক এইখিনি চাগে তোমালোকে বুজি পালা আৰু যদি তোমালোকক এই প্ৰশ্নটো কেৱল 2 নম্বৰ কাৰণে দিয়ে তেতিয়ালে কেৱল তোমালোকে অঙ্কন কৰি দেখুৱাই দিলে হ'ব আৰু লিখি দিবা যে এয়াই হল এনেদৰে সংখ্যা ৰেখাত √5 ক সূচিত কৰিব পাৰে কিন্তু যদি তোমালোকক 2-3 মাৰ্কস মানৰ 3-4 মানৰ কাৰণে দিয়ে তেতিয়ালে প্ৰমাণ কৰিব লাগিব গতিকে এতিয়া চা প্ৰমাণটো আমি কেনেকৈ কৰিম গতিকে ইয়াতো আমি যেনেকৈ 2 নম্বৰ ৰুটটোক উপস্থাপন কৰোতে কৰিছিলো সেম এক্সাক্ট ধৰণে লিখিম
খালি ইয়াত কি সলনি হ'ব এইটো চাই লোৱা যে প্ৰথমে সংখ্যা ৰেখাডাল আঁকি লৈ এডাল সংখ্যা ৰেখাডাল আঁকিলোঁ আৰু ওক মূল বিন্দু হিচাপে লোৱা হ'ল আমি ওক মূল বিন্দু হিচাপে এইটো আমি ও বুলি কৈছোঁ ইয়াত শূন্যটো তাৰপিছত আমি কি কৰিলোঁ যে দুই সংখ্যাটোত এডাল লম্ব অংকন কৰা হ'ল অৰ্থাৎ আমি এই দুইত আমি লম্ব অংকন কৰিলোঁ আগতে আমি কি কৰিছিলোঁ একত লম্ব অংকন কৰি দিছিলোঁ কিন্তু √5 ক্ষেত্ৰত আমি 2 ওপৰত লম্ব অংকন কৰিম লম্ব অংকন কৰা হ'ল যাতে আমি পালোঁ এ বি ইজুকাল এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ ডিষ্টেঞ্চটো হ'ব 1 একক আৰু অ এ ইজুকাল 2 একক অৰ্থাৎ অ'ৰ পৰা এ এইখিনি হ'ব আমাৰ 2 একক আৰু এ বি অ বি সংযোগ কৰাক উৎপন্ন হোৱা সমকোণী ত্ৰিভুজ অ এ বি ক্ষেত্ৰত অৰ্থাৎ তাৰপিছত আমি কি কৰিলোঁ এই অ আৰু বি এই ৰেখা এই মানে বিন্দু দুটা সংযোগ কৰিলোঁ তেতিয়াহ'লে আমি এটা সমকোণী ত্ৰিভুজ পালোঁ এই সমকোণী ত্ৰিভুজটো হৈছে ত্ৰিভুজ অ এ বি এতিয়া চাওঁ আমি সমকোণী ত্ৰিভুজ অ বি ক্ষেত্ৰত কি পাম আমি লিখিম তাৰপিছত ত্ৰিভুজ অ এ বি ক্ষেত্ৰত আমি যিহেতু এইটো সমকোণী ত্ৰিভুজ পালোঁ গতিকে ইয়াতো আমি একেদৰে সমকোণী ত্ৰিভুজ অ এ বি ক্ষেত্ৰত কোণ অ এ বি ইজুকাল আমি পালোঁ 90 ডিগ্ৰী অৰ্থাৎ এইটো কোণ পালোঁ আমি 90 ডিগ্ৰী গতিকে সেইবাবে আমি লিখিম অ বি স্কোৱাৰ ইজুকাল অ এ স্কোৱাৰ প্লাছ এ বি স্কোৱাৰ এইটো বিষয়ে তোমালোকক অলপ দেৰি আগতে আলোচনা কৰিয়ে আহিছোঁ এইটো হৈ গ'ল পাইথাগোৰাছৰ উপপাদ্য গতিকে এইটো তোমালোকে ছাইডত এনেদৰে লিখি দিবা পাইথাগোৰাছৰ উপপাদ্য মতে বুলি লিখিলোঁ অৰ্থাৎ কি অতিভুজ স্কোৱাৰ ইজুকাল বাকী বাহু দুটাৰ স্কোৱাৰৰ যোগফল ইয়াত অতিভুজ হৈ গ'ল অ বি অৰ্থাৎ সমকোণটোৰ বিপৰীত ফালে মুখামুখিকৈ থকা বাহুডাল আৰু অ এ হৈ গ'ল এডাল বাহু যোগ আনডাল বাহু হৈ গ'ল এ বি স্কোৱাৰ গতিকে এতিয়া আমি কাৰ মানটো ওলাব লাগে অ' বিৰ মানটো গতিকে অ' বিৰ মানটো আমি নাজানো সেইটো একেই ৰাখিছোঁ অ' এ মানটো জানো অ' এ মানটো কিমান আছে 2 একক লৈছিলোঁ আমি এইটো হ'ব 2 স্কোৱাৰ 2 মানটো বহাই দিলোঁ এ বি মানটো আমি জানো 1 একক এইটো হ'ব 1 স্কোৱাৰ বহাই দিলোঁ তাৰপিছত আমি কি পাম অ' বি স্কোৱাৰ ইজুকাল 4 প্লাছ 1 অ' বি স্কোৱাৰ ইজুকাল 5 অ' বি স্কোৱাৰ ইজুকাল 5 পালোঁ তাৰপিছত আমি কি কৰিম ইতিমধ্যে কৈছিলোঁ যে এইফালে যদি স্কোৱাৰ হৈ থাকে কোনো এটা সংখ্যাৰ ওপৰত তেতিয়া স্কোৱাৰটো ইফালে গুচি গ'লে হৈ যায় ৰুট গতিকে সেইটো হ'লে হ'ব অ' বি ইজুকাল √5 একক অৰ্থাৎ এই অ' বি পৰা এই মানটো হ'ব √5 অ' বিৰ মানটো আমি নিৰ্ণয় কৰিলোঁ আমি লিখিলোঁ √5 একক পালোঁ এইখিনি সৰল কৰি পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰি তাৰপিছত আমি লিখিছোঁ যে এতিয়া অ' বা 0 বিন্দুক কেন্দ্ৰ কৰি অ' বিৰ সমান ব্যাসাৰ্ধ লৈ অঁকা বৃত্তচাপে সংখ্যা ৰেখাত পি বিন্দুত কাটিছে অৰ্থাৎ কি যে আমি যিহেতু এইখিনিত কম্পাছ কাটাডালৰ যোনটো জোঙা মূৰটো এইখিনিত লৈছিলোঁ তাৰপিছত এই কম্পাছ কাটাডালৰ মূৰটো অ' বি লৈ সমান ব্যাসাৰ্ধ লৈ মানে মেলি দি পেলাই বৃত্তচাপ অংকন কৰিছিলোঁ এই বৃত্তচাপটোৱে সংখ্যা ৰেখাডালক কোনটো বিন্দুত কাটিছিল পি বিন্দুত কাটিছিল আৰু এই পি বিন্দুৱে হ'ব গতিকে পি বিন্দুৱে হ'ল সংখ্যা ৰেখাত √5ৰ অৱস্থান গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো চাগে তোমালোকে বুজি পালা আৰু আশা কৰোঁ তোমালোকে এই অনুশীলনটোৰ সকলোখিনিয়ে বুজি পালা আৰু ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল পালা লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আৰু এটা কথা কৈ দিওঁ যে আমাৰ এটা অফিচিয়েল ৱেবছাইট এটা আছে গতিকে আলোচনা.com বুলি সেই তাৰ লিংক তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাবা আৰু তোমালোকে সেই লিংকত জৰিয়তে লিংকত ক্লিক কৰি সেই তাত ভিজিট কৰি বিভিন্ন ক্লাছৰ বিভিন্ন প্ৰশ্নোত্তৰসমূহ পাবলৈ সক্ষম হ'বা গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে সামৰিলোঁ ধন্যবাদ আৰু লগ পাম আমাৰ পৰৱৰ্তী ভিডিঅ' অনুশীলনী 1.3 লৈ